সমগ্ৰ দেশৰ লগতে আজি বৰপেটা জিলাৰ জনিয়া কাদং আৰু বানিয়াৰাপাৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত জনিয়া ৰাজীৱ ভৱনত গান্ধী জয়ন্তী উদযাপন কৰা হয়। জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি সেৱা জনোৱা হয়। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি সৰ্বধৰ্ম প্ৰাৰ্থনাও অনুষ্ঠিত কৰা হয়। সভাত বিজেপি সাম্প্ৰদায়িকতা আৰু ভ্ৰষ্টাচাৰৰ বিপৰীতে কংগ্ৰেছ কৰ্মীসকলে ভাতৃত্বপূৰ্ণ ৰাজনীতিৰ পৰিৱেশ গঢ়ি তোলাৰ লগতে আগন্তুক পঞ্চায়ত আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক উফৰাই কংগ্ৰেছ জয়ী কৰিবলৈ একনিষ্ঠভাৱে কাম কৰিবলৈ সংকল্পবদ্ধ হয়। সাংবাদিক বন্ধুসকল, আমি আজি 2 অক্টোবৰ জনিয়া কাদং আৰু বানিয়াৰাপাৰা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতিসকলে গান্ধী জয়ন্তী পালন কৰিলোঁ আৰু আজিৰ সভাত আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি কংগ্ৰেছে পঞ্চায়ত গঠন কৰিম। 2026 চনত বিজেপিক বিদায় দি অসমত যে কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠিত হ'ব এইটো নিশ্চিত। আৰু আজি আমি আটাইবিলাক কৰ্মীয়ে সংকল্প ল'লোঁ, প্ৰতিজ্ঞাবদ্ধ হ'লোঁ যে বিজেপিৰ ভ্ৰষ্টাচাৰ উফৰাই আমি অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিম। তাকে সংকল্প লৈ আজিৰ সভাখন আমি পৰিচালিত কৰিলোঁ। ধন্যবাদ। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সিদ্ধান্ত মৰ্মে আৰু নিৰ্দেশ মৰ্মে সমগ্ৰ অসমতে প্ৰতিখন মণ্ডল কংগ্ৰেছত আজি আমাৰ মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু গান্ধীজীৰ জীৱন সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। আৰু ইয়াত জনিয়া কাদং আৰু বানিয়াৰাপাৰা মণ্ডল কংগ্ৰেছ আমাৰ 3টা মণ্ডল কংগ্ৰেছৰ সভাপতিসকল একলগ হৈ জনিয়া মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত আজি আমি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰোঁ। আপোনালোকে জানে ইতিমধ্যে যে আমাৰ চৰাইদেউ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল, সেই সভাত সিদ্ধান্ত লোৱা হৈছিল যে আমি গান্ধী জয়ন্তী সমগ্ৰ অসমতে প্ৰতিটো মণ্ডল কংগ্ৰেছতে আমি পালন কৰিম। আৰু ইয়াৰ এক বিশেষ তাৎপৰ্য আছে যে বৰ্তমান সময়ত দেশৰ যি ৰাজনীতি, যিসকলে সাংবিধানিকভাৱে শপত লৈ মুখ্যমন্ত্ৰী চকীত বহিছে, প্ৰধানমন্ত্ৰী চকীত বহিছে, তেওঁলোকে যেনেধৰণে ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছে, যেনেধৰণে ধৰ্ম জাতিৰ নামত বিভাজিত কৰি সমাজখনক থানবান কৰিবৰ কাৰণে চেষ্টা কৰিছে, সেই সময়ত কংগ্ৰেছ দলে আমি অনুভৱ কৰিছোঁ যে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ যি আদৰ্শ আছিল অহিংসা নীতি, সেই নীতিৰে আমি সমাজখনক আগবঢ়াই লৈ যাব লাগিব। বিজেপিয়ে ভাঙিব খোজা সমাজখন আমি কংগ্ৰেছে জোৰা লগাব লাগিব আৰু একত্ৰিত কৰি আমি আগবাঢ়ি যাই সমাজখনৰ শান্তিৰ হকে আৰু দেশৰ উন্নতিৰ হকে আমি কাম কৰি যাব লাগিব। যাৰ কাৰণেই আমি সৰ্বসাধাৰণ জনসাধাৰণৰ ওচৰত আমাৰ গান্ধীজীৰ যি আদৰ্শ আছিলে, তেখেতৰ যি অহিংসা নীতি আছিলে, সেই নীতি আমি আগবঢ়াই লৈ যাবৰ কাৰণে এক জনজাগৰণ সৃষ্টি কৰিবৰ কাৰণে আজি সমগ্ৰ অসম জুৰি এনেকৈ গান্ধী জয়ন্তী আমি উদযাপন কৰি আছোঁ। চাওক, প্ৰতিটো ৰাজনৈতিক দলৰ নিজা নিজা এজেণ্ডা থাকে। তেওঁলোকৰ এটা ৰাজনৈতিক দল তেওঁলোকে নিজে সদস্য ভৰ্তি অভিযান কৰিব। আমিও কংগ্ৰেছ দলে ইয়াৰ আগতে সদস্য ভৰ্তি অভিযান চলিছে আৰু অনাগত দিনতো চলিব। গতিকে আমি লক্ষ্য কৰিছোঁ যে বিজেপিৰ যেনেকুৱা চৰকাৰ থকাৰ পিছত যেনেধৰণে সৰ্বসাধাৰণ ৰাইজ বিজেপি দলৰ প্ৰতি আকৃষ্ট হ'ব লাগিছিল, তেনেধৰণে আমি দেখা নাই। তেখেতৰ সদস্যভৰ্তি অভিযান আমি সফল বুলি ক'ব নোৱাৰোঁ। তেখেতসকলে কিছু হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকক আজিকালি ফোন যোগে তেওঁলোকক কৰি দিছে, তেওঁলোকৰ কৰ্মীসকলে হয়তো কৰি দিছে, কিন্তু বাস্তৱ ক্ষেত্ৰত কিন্তু বিজেপিৰ সদস্য যিমান সংখ্যক হ'ব লাগিছিল সেয়া হোৱা নাই। এইটো কিন্তু এটা অনাগত দিনত 2026 চনত যে অসমৰ পৰা বিজেপি বিদায় ল'ব তাৰ এক ইংগিত বহন কৰিছে। আজি 2 অক্টোবৰ তাৰিখে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ জনিয়া বানিয়াৰাপাৰা আৰু কাদং মণ্ডল কংগ্ৰেছৰ উদ্যোগত আমি আজি সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰিলোঁ। আমাৰ এই গান্ধী জয়ন্তীৰ 2 অক্টোবৰ গান্ধী জয়ন্তী উপলক্ষে যি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈছিল, তাৰ মূল উদ্দেশ্য হ'ল যে গান্ধীজীৰ নীতি আদৰ্শেৰে আমি সমাজখন আৰু দেশখন কেনেকৈ আগবাঢ়ি লৈ যাব লাগে, সেই হিচাপে আমি আজি এটা আলোচনাও হ'ল আৰু আমাৰ কৰ্মীসকলে অহিংসা নীতিৰে আগবাঢ়ি যাব বুলি এটা আমি দৃঢ় প্ৰতিজ্ঞা সংকল্পবদ্ধ লৈছোঁ।